ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে প্ৰথমে আমি 2024 বৰ্ষৰ 25 বৰ্ষত বিজ্ঞানৰ কেনেকুৱা ধৰণৰ চিত্ৰ আহিছিলে যদি চাই লওঁ, তেতিয়া আমি দেখিম যে প্ৰথমতে 51 নম্বৰ কুৱেশ্যনটো আহিছিলে। তাত মানুহৰ এটা হৃদযন্ত্ৰৰ চিত্ৰ আঁকিবলৈ আহিছিলে। তাতে হৃদযন্ত্ৰৰ চিত্ৰ আঁকি পেলাই কাঁচিনৰ দ্বাৰা ইয়াৰ মাজে তেজৰ প্ৰবাহৰ ধাৰা দেখাবলৈ আহিছিলে। আৰু একেখন পেপাৰতে কুৱেশ্যন নম্বৰ 62ত আহিছিলে উপযুক্তভাৱে চিহ্নিত কৰি এটা স্নায়ুকোষৰ ছবি আঁকিব লাগে। যে দুইখন পেপাৰ যদি চাওঁ আমি তাত দেখিম যে চিত্ৰৰ পৰা এটাত 1/2কে মানে 1.5কে 3 নম্বৰ আহিছিলে। আৰু যদিহে আমি 2025 বৰ্ষৰ পেপাৰখন চাওঁ, তেতিয়া আমি মাত্ৰ এটা ফিজিক্সৰ প্ৰশ্নহে দেখিবলৈ পাইছোঁ, য'ত কাঁচৰ প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ দেখাবলৈ চিত্ৰ আঁকি আহিছিলে। ইয়াত কিন্তু বেলেগ ধৰণৰ চিত্ৰ অহা দেখা পোৱা নাযায়। গতিকেলৈ অনুমান কৰিব পাৰি যে চিত্ৰৰ পৰা মাত্ৰ 3 নম্বৰহে আহিব, তাতকৈ বেছি নম্বৰ নাহে। আৰু দুটা চিত্ৰ আহিলে 1.5 নম্বৰকৈ আহিব। যেতিয়া দুটা বায়'লজি বা ফিজিক্সৰ আহিয়ে গ'ল, গতিকেলৈ এইবাৰ কেমেষ্ট্ৰিৰ প্ৰশ্ন অহাটো বেছি আশংকা দেখা গৈছে। গতিকে আমি ভিডিঅ'টো বনোৱাৰ আগতে আমি 3টা ভাগত ভাগ কৰি ল'ম যে কেমেষ্ট্ৰি, ফিজিক্স আৰু বায়'লজিৰ কেনেকুৱা সম্ভাৱ্যপূৰ্ণ চিত্ৰ আহিব পাৰে। প্ৰথমতে যিহেতু কেমেষ্ট্ৰিয়ে গুৰুত্বপূৰ্ণটো এবাৰ বেছি পাইছে, গতিকেলৈ কেমেষ্ট্ৰিয়ে চাওঁ। তাত যদি কেমেষ্ট্ৰি চাওঁ, তেতিয়া গুৰুত্বপূৰ্ণ চিত্ৰ বুলি ক'লে চাইক্লোহেক্সেন, বেনজিন এইবোৰৰ গঠন চিত্ৰৰ লগতে মিথেন, ইথেন, প্ৰপেন, বিউটেন, পেণ্টেন, হেক্সেনৰ গঠন চিত্ৰ আহিব পাৰে। মানে অহাৰ চান্সে বেছি দেখা পোৱা গৈছে। ইয়াৰ উপৰি যিবিলাক আছিলে যে ইলেক্ট্ৰন বিন্দুৰ গঠন আঁকিব লাগে, মেগনেছিয়াম ক্লৰাইডেই হওক, ছ'ডিয়াম ক্লৰাইডেই হওক, তাৰ পৰা প্ৰশ্ন আহিব লাগে। যিহেতু কেমেষ্ট্ৰিৰ পৰা বেলেগ ধৰণৰ এনেকুৱা ফিগাৰ আহিবলগীয়া দেখা নাযায়, গতিকেলৈ চাইক্লোহেক্সেন, বেনজিন, মিথেন, ইথেন, প্ৰপেন, বিউটেন বা ইলেক্ট্ৰন বিন্দুৰ গঠন সেইকেইটাকেই তোমালোকে পূৰা ৰিপিট কৰা। তাৰ পৰা মানে এইবাৰ আহিব এইকেইটাৰ পৰা, গতিকে তোমালোকে ভালকৈ চাবা এইকেইটা। ইয়াৰ পাছতে আমি যাওঁ ফিজিক্সৰ মানে কেনেকুৱা ধৰণৰ ফিগাৰ আহিব পাৰে। যদি ফিজিক্সত চাওঁ আমি, তেতিয়া দেখিবলৈ পাম যে প্ৰথমতে আহিলে মানুহৰ চকুটো। এতিয়া মানুহৰ চকুটোৰ পৰা প্ৰশ্ন অহাটো পূৰা আহিব পাৰে, বা ইয়াৰ চিত্ৰ নাহিলেও ভিতৰৰ যিখিনি কুৱেশ্যন, সেই কুৱেশ্যনখিনি ইয়াৰ পৰা আহিব। ইয়াৰ পাছতে নেক্সট যদি চাওঁ আমি, যিকেইটা আমাৰ বিকাৰ আছিলে মায়'পিয়া, হাইপাৰমেট্ৰপিয়া, সেই বিকাৰকেইটাৰ পৰাও কিন্তু প্ৰশ্ন আহিব। তাৰ পাছতে যদি চাওঁ দাপোনৰ যিসমূহ চিত্ৰ আছিলে, এই দাপোনৰ চিত্ৰসমূহ গুৰুত্বপূৰ্ণ, তাৰ পৰা কোনোবা এটা চিত্ৰ আহিব পাৰে। বা লেন্সৰ চিত্ৰসমূহ চাবা ভালদৰে। ইয়াৰ পাছতে যিহেতু পৰীক্ষাত আহি গৈছে যোৱাবাৰ প্ৰিজমৰ প্ৰিজমৰ চিত্ৰও চাবা, সেইটো 25ত আহিছিলে। আৰু যিটো বৈদ্যুতিক মটৰ বা বৈদ্যুতিক জেনেৰেটৰ, সেইকেইটা ফিজিক্সৰ গুৰুত্বপূৰ্ণ চিত্ৰ এইকেইটা চাবা। ইয়াৰ পাছতে আহিছোঁ বায়'লজিলৈ। বায়'লজিৰ পৰা পাচনতন্ত্ৰ বা স্নায়ুকোষৰ কেনেকৈ কি কৰে, স্নায়ুকোষৰ গঠন, লগতে এমিবাৰ কেনেকৈ পুষ্টি গ্ৰহণ কৰে তাৰ চিত্ৰ, আৰু নেফ্ৰনৰ চিত্ৰটো চাবা। নেফ্ৰনৰ গঠন আঁকিবলৈ আহিব পাৰে। বা এপাহ সম্পূৰ্ণ ফুলৰ দীৰ্ঘচ্ছেদৰ চিত্ৰ, গৰ্ভমুণ্ডৰ এইটো চিত্ৰ আহিব পাৰে। এইখিনি চিত্ৰই গুৰুত্বপূৰ্ণ, গতিকে বায়'লজি পাৰ্টৰ পৰা তোমালোকে এইখিনি চিত্ৰ চাবা, এইখিনিৰ ভিতৰতে আহিব।